কাউণ্টডাউন আৰম্ভ। দেওবাৰে ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মূল একাদশত কোনে লাভ কৰিব স্থান? চিৰবৈৰী পাকিস্তানক ৰুধিবলৈ সাজু সূৰ্য বাহিনী। বহু প্ৰতীক্ষাৰ অন্ত পেলাই ICC T20 বিশ্বকাপ ক্ৰিকেটত ভাৰত মুখামুখি হ'ব চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে। দেওবাৰে সন্ধিয়া 7 বজাত শ্ৰীলংকা কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই হাই ভল্টেজ মেচ। ভাৰত পাকিস্তানৰ মেচ মানেই সীমাহীন উন্মাদনা। দেওবাৰৰ মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগী। ইতিমধ্যে শ্ৰীলংকাৰ কলম্বোত গৈ উপস্থিত হৈছে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দল। গ্ৰুপ এৰ মেচত আমেৰিকা আৰু নামিবিয়াক হৰুৱাই কলম্বোত উপস্থিত হৈছেগৈ মেন ইন ব্লু। গ্ৰুপ এৰ শীৰ্ষত আছে টীম ইণ্ডিয়া। বিপৰীতে গ্ৰুপ এৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে পাকিস্তানে। শ্ৰীলংকাৰ মাটিত চিৰবৈৰী পাকিস্তানক হৰুৱাই গ্ৰুপৰ নিজা তৃতীয় মেচতো জয়ৰ চেষ্টা চলাব সূৰ্য বাহিনীয়ে। এতিয়া প্ৰশ্ন হৈছে পাকিস্তানৰ বিৰুদ্ধে কোনে স্থান লাভ কৰিব ভাৰতৰ মূল একাদশত? ভাৰতীয় যুৱ তাৰকা বেটাৰ অভিষেক শৰ্মাই বহু প্ৰত্যাশিত মেচখন খেলিবনে নাই ইয়াকে লৈ আৰম্ভ হৈছে বহুল চৰ্চা। পেটৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে নামিবিয়াৰ বিৰুদ্ধে মেচখন খেলিব পৰা নাছিল অভিষেক শৰ্মাই। নামিবিয়াৰ বিৰুদ্ধে মেচত টছৰ সময়ত অভিষেকে হয়তো এখন বা দুখন মেচ অংশ ল'ব নোৱাৰিব বুলি ইংগিত প্ৰদান কৰিছিল অধিনায়ক সূৰ্যকুমাৰে। ফলত পাকিস্তানৰ বিৰুদ্ধে অভিষেক শৰ্মাই খেলাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এনে সময়তে মেচৰ এদিন পূৰ্বে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰে নিশ্চিত কৰিছে যে অভিষেক শৰ্মাই পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে। মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত বিস্ফোৰক অপেনাৰ অভিষেক শৰ্মাই দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলাৰ ইংগিত প্ৰদান কৰিলে ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে। অভিষেক শৰ্মা মূল একাদশলৈ প্ৰত্যাৱৰ্তন ঘটিলে ভাৰতৰ বাবে এয়া শুভ সংবাদ বুলি ক'ব বিচাৰিছে ক্ৰিকেট অনুৰাগীয়ে। উল্লেখ্য যে 2024 চনৰ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছতে T20 ক্ৰিকেটত অভিষেক ঘটিছিল অভিষেক শৰ্মাৰ। 38খন মেচৰ 37টা ইনিংছত অভিষেকে সংগ্ৰহ কৰিছে 1297 ৰান। অভিষেক শৰ্মাৰ ষ্ট্ৰাইক ৰেট 194.74। ইয়াৰ ভিতৰত 2টা শতক আৰু 8টা অৰ্ধশতক। অভিষেক শৰ্মাৰ সৰ্বোচ্চ ব্যক্তিগত স্ক'ৰ হ'ল 135 ৰান। এনে প্ৰেক্ষাপটত পাকিস্তানৰ বিৰুদ্ধে হাই ভল্টেজ মেচখনতো অভিষেক শৰ্মাৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে। ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ কামনা চিৰবৈৰী পাকিস্তানক ক্ৰিজত ধৰাশায়ী কৰি T20 বিশ্বকাপৰ চেম্পিয়নছ ট্ৰফিৰ দিশে এখোজ অগ্ৰসৰ হওক মেন ইন ব্লু। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।